আচলতে ক'বলৈ মানে কি আমাৰ প্ৰাক্তন জেবিয়ান আমাৰ বৃহত্তৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ বিশ্ববিদ্যালয় এতিয়া আচলতে অলংকাৰ অহংকাৰ আছিল আমাৰ জুবিন গাৰ্গ যিকেইজন মহান জেবিয়ানক লৈ আমি সদায় বিশ্ববিদ্যালয় জগন্নাথ বৰুৱা মহাবিদ্যালয় পৰিয়ালে গৌৰৱ কৰি থাকোঁ সেই পৰিয়ালৰ মাজৰে এজন নাই আচলতে কেৱল তেখেত প্ৰাক্তন জেবিয়ান হিচাপে নহয় বা যোৰহতীয়ান হিচাপে নহয় অসম তথা ভাৰতৰ এজন অতি নামজনা শিল্পী নামজনা গায়ক তেখেতক আজি হেৰুৱাই আচলতে এইটো এটা কল্পনাতীত কথা আমাৰ এইটো কোনো আমি কল্পনা কৰিব নোৱাৰা এটা ঘটা হঠাৎ ঘটি গ'ল এই ক্ষেত্ৰত আমাৰ খুব এটাই যে জুবিনৰ দৰে এজন লাষ্ট কেইবা বছৰৰ পৰা তেখেতৰ স্বাস্থ্যজনিত সমস্যা হৈ আছিলে সেই দুৰ্বল স্বাস্থ্যৰ মানুহজনক নৰ্থ ইষ্ট ফেষ্টিভেলে ছিংগাপুৰলৈ নিছে তেখেতক আচলতে আমি জনামতে চিকিৎসকে প্ৰায়ে তেখেতক জিৰণিত বিশ্ৰামৰ কথা কৈ থাকে সেই তেনেকুৱা এজন মানুহক তালৈ নিছে গোটেই ৰাতিটো অনুষ্ঠান কৰাইছে তাৰ পাছত আপোনাৰ হয়তো ঘটনাটো পুৱতি নিশাৰ সময়ত হৈছে নে কেতিয়া হৈছে নাজানো টাইমটো কাৰণ ছিংগাপুৰ আমাৰ ইয়াৰ লগত টাইমৰ অলপ হেৰি আছে কিন্তু জুবিন গাৰ্গক ভালদৰে ৰখাটো ৰক্ষণাবেক্ষণ দি ৰখাটো আচলতে উদ্যোক্তা মণ্ডলীৰ দায়িত্ব আছিলে নৰ্থ ইষ্ট ফেষ্টিভেলে নিজৰ অনুষ্ঠানৰ যিটো প্ৰমোশ্যন প্ৰচাৰৰ কাৰণে তেখেতক মই ব্যৱহাৰ কৰিছে বুলি আজি দেশত ক'বলৈ কুণ্ঠাবোধ কৰা নাই ব্যৱহাৰ কৰিলে তাৰপিছত জুবিন গাৰ্গক ভালদৰে আনি পেলাই অসমবাসীৰ মাজলৈ লৈ অনাটো তেখেতৰ দায়িত্ব আছিলে তেনেকুৱা এটা দুঃসাহসিক ক্ৰিয়া কৰিবৰ কাৰণে জুবিন গাৰ্গৰ শৰীৰ কোনো কাৰণতে উপযুক্ত নাছিলে তেওঁলোকে যদি সেই বস্তুটোত জুবিনক সেইটো সময় ৰাখিব পৰা নাছিলে আচলতে ছিংগাপুৰলৈ তেখেতক নিব নাছিলে এই ক্ষেত্ৰত আচলতে শ্যামকানু মহন্ত জবাবদিহি হ'ব লাগিব অসমবাসী ৰাইজৰ আগত কি পৰিস্থিতিত পৰি কেনেকৈ কি হ'ল এয়া দুৰ্ঘটনা নে এয়া স্বাভাৱিক মৃত্যু নে বা এয়া অপমৃত্যু সকলো কথা তেওঁলোকে খুলি ক'ব লাগিব আৰু এই ক্ষেত্ৰত অসম চৰকাৰে এটাই অনুৰোধ আমাৰ যাতে এই ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ তদন্ত হওক এটা নিৰপেক্ষ তদন্ত আমি বিচাৰিম আৰু লগতে নৰ্থ ইষ্ট ফেষ্টিভেল কৰ্তৃপক্ষলৈ আমাৰ এটাই অনুৰোধ আপোনালোকে অনাগত দিনত অসমবাসীৰ নাম লৈ অসমবাসীৰ আৱেগক ব্যৱহাৰ কৰি পেলাই নৰ্থ ইষ্ট ফেষ্টিভেলৰ পাতিব নালাগে কাৰণ আপোনালোকে নৰ্থ ইষ্ট ফেষ্টিভেলৰ জৰিয়তে অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ যি প্ৰসাৰ কৰি আছিল সেয়া ইমানতে আপোনালোকে অন্ত পেলাওক কাৰণ এই ঘটনাৰ পাছত নৰ্থ ইষ্ট ফেষ্টিভেল গোটেই ভাৰতত গোটেই বিশ্বতে আচলতে আপোনালোকৰ প্ৰসাৰ যথেষ্ট হ'ব আপোনালোকৰ এই উৎসৱৰ কাৰণে আমাৰ অসমৰ আটাইতকৈ ডাঙৰ সম্পদটোকে আমি হেৰুৱাবলগীয়া হ'ল সেইকাৰণে এই জুবিন গাৰ্গৰ প্ৰতি আপোনালোকে সন্মান জনাই তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এই অনুষ্ঠান ভাগি আপোনালোকে ইমানৰ পৰা বন্ধ কৰক অসমত আপোনালোকৰ অনুষ্ঠান নালাগে আৰু আপোনালোকে পাতিলেও আমাৰ অসমবাসী ৰাইজে যাতে বয়কট কৰে সেয়াই আমি আজি যোৰহাটৰ মজিয়াৰ পৰা অনুৰোধ জনালোঁ আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ হাঁহি আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় এজে নাৰ্ছিং হোমত নৱসংযোজন কেটলেব
৯৬খন বিচনাযুক্ত নিউৰলজি, নেফ্ৰলজি, ইউৰলজি, মেডিচিন, OBSN, গাইনকলজি, অৰ্থপেডিক্স, পেডিয়াট্ৰিক্স, কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়েলিচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেথ লেব। য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল। ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅ'গ্ৰাফি আৰু এনজিঅ'প্লাষ্টি। ইয়াৰ লগতে 12খন বিচনাযুক্ত ICU, নিঅ'নেটেল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে 3টাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে, আল্ট্ৰাছাউণ্ড আৰু CT স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা।